নমস্কাৰ সকলকে স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম এডিআৰই গ্ৰেড 3 গ্ৰেজুৱেট লেভেল পৰীক্ষা আৰু গ্ৰেড 4 পৰীক্ষাৰ বাবে গণিতৰ 20টা প্ৰশ্ন আমি এই ভিডিঅ'টোত আলোচনা কৰিম। এই 20টা প্ৰশ্ন বাৰে বাৰে আহি থকা দেখা যায়। প্ৰশ্নসমূহ হুবহু একে থাকিব, কেৱল ডিজিটসমূহ চেঞ্জ হ'ব পাৰে। গতিকে প্ৰিয় বন্ধু বান্ধৱীসকল, ভিডিঅ'টো পলম নকৰি আৰম্ভ কৰিছোঁ। কুৱেশ্যন নম্বৰ 1, যদি প্লাস মানে ইনটু, মাইনাস মানে ডিভাইড, ইনটু মানে প্লাস আৰু ডিভাইড মানে মাইনাস, তেন্তে 45 ডিভাইড 9 মাইনাস 3 ইনটু 8 প্লাস 1ৰ ভ্যালুটো কিমান হ'ব? বুজি পাইছেনে প্ৰশ্নটো? এনেকুৱা ধৰণৰ প্ৰশ্ন আহেনে পৰীক্ষাত? নিশ্চয় আহে, কেৱল ডিজিট কেইটাহে চেঞ্জ হ'ব পাৰে। কি কৈছে? যদি প্লাস মানে ইনটু মানে যোগ মানে পূৰণ, আকৌ কি কৈছে মাইনাস মানে ডিভাইড মানে বিয়োগ মানে হৰণ, আকৌ কি কৈছে যে ইনটু মানে প্লাস অৰ্থাৎ পূৰণ মানে যোগ আৰু ডিভাইড মানে বিয়োগ অৰ্থাৎ হৰণ মানে বিয়োগ, তেন্তে এই যে সমীকৰণটো দিয়া আছে এই সমীকৰণটোৰ ভ্যালুটো কিমান হ'ব? প্ৰশ্নটো বুজি পাইছে নিশ্চয়। এতিয়া আমি কেনেকৈ কৰো চোৱা, 45 ডিভাইড আছে, গতিকে ডিভাইড মানে কি আছিল মাইনাস, গতিকে ইয়াতে মাইনাস বহাই দিলোঁ, মাইনাস 9। এবাৰ কি আছে মাইনাস, মাইনাস মানে কি আছিল মাইনাস মানে ডিভাইড আছিল, গতিকে ডিভাইড বহাই দিলোঁ, ডিভাইড 3। আকৌ কি আছে ইনটু, ইনটু মানে কি আছিল প্লাস, গতিকে প্লাস 8, প্লাস 8। আকৌ কি আছে প্লাস আছে, প্লাস মানে কি আছিল প্লাস মানে ইনটু, ইনটু 1। এতিয়া যে ইয়াত আছে মাইনাস, ডিভাইড, প্লাস আৰু ইনটু আছেনে? এতিয়া এই চাৰিটা চিহ্নৰ ভিতৰত ডিভাইডটো হৈছে আটাইতকৈ ডাঙৰ। এতিয়া 3ৰে যদি 9ক আমি ডিভাইড কৰি কিমান পাম? 3 পাম, হয়নে? আকৌ ডিভাইডৰ পিছত কি ইনটু, গতিকে এইটো আমি ইনটু কৰি দিওঁ অৰ্থাৎ পূৰণ কৰি দিওঁ, 8 ইনটু 1 কিমান পাম? 8। এবাৰ ইয়াৰ মাজত কি চিহ্ন আছে? প্লাস চিহ্ন আছে, প্লাস, আৰু ইয়াত কি আছে মাইনাস আছে, মাইনাস 45। এতিয়া মাইনাস আৰু প্লাস অৰ্থাৎ যোগ আৰু বিয়োগৰ কোনটো ডাঙৰ হয়? নিশ্চয় যোগটো ডাঙৰ হয়, গতিকে 45ৰ লগত যদি আমি 8টো প্লাস কৰি দিওঁ কিমান পাম? 53, হয়নে? এতিয়া 53ৰ পৰা -3টো মাইনাস কৰি দিয়া, গতিকে মাইনাস কৰি দিলোঁ, মাইনাস কৰি দিয়াৰ পিছত কিমান পাম? 50 পাম, গতিকে কাৰেক্ট এনসাৰ কিমান হ'ব? 50 হ'ব। অপশ্যন এ ইজ কাৰেক্ট এনসাৰ। এনেকুৱা ধৰণৰ প্ৰশ্ন আহেনে প্ৰিয় বন্ধু বান্ধৱীসকল? কমেণ্ট কৰি জনাব আপোনালোকে। এবাৰ আহিছোঁ আমি কুৱেশ্যন নম্বৰ 2। কুৱেশ্যন নম্বৰ 2, যদি 5 টু দি পাৱাৰ m ডিভাইড 5 মাইনাস কিউব ইজ ইকুৱেল টু 5 টু দি পাৱাৰ 5 হয়, তেন্তে এমৰ মান কিমান? এই সূচক ঘাতৰ এটা প্ৰশ্ন আহে, তো এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহে, গতিকে আপোনালোকে এই প্ৰশ্নসমূহ কেনেকৈ সমাধান কৰিব এইটো চাই লওক। 5 ডিভাইড 5 আছে আৰু ইফালে ইজ ইকুৱেল টু 5 আছে, এইবিলাক কয় তলৰ যিবিলাক মান আছে এইবিলাক ভূমি হয়, গতিকে ভূমিকেইটা যেতিয়া একে থাকিব এইটো অট'মেটিক কেনচেল কৰি দিয়ক, হৈছেনে? বুজি পাইছে? এতিয়া কি কৰিম, ইয়াত m থাকিল, গতিকে m লিখিলোঁ, মনত ৰাখিব m। এই যে ডিভাইডটো আছে, ডিভাইডটো কি বুজাব? মাইনাস বুজাব, গতিকে ইয়াত মাইনাস লিখিলোঁ, মাইনাস। এবাৰ চাওক ইয়াত কি আছে -3 আছে, গতিকে ইয়াত -3 লিখি দিলোঁ, ইজ ইকুৱেল টু ইয়াতে কি আছে 5 আছে, এই 5টো লিখিলোঁ। এতিয়া m এই মাইনাস আৰু মাইনাস ইনটু কৰিলে কি হ'ব? +3 ইজ ইকুৱেল টু 5। এতিয়া m ইজ ইকুৱেল টু 5, এই +3টো ইফালে যদি লৈ আহিও -3। এতিয়া 5ৰ পৰা -3 যদি মাইনাস কৰি দিওঁ কিমান পাম? 2, গতিকে কাৰেক্ট এনসাৰ হ'ব অপশ্যন বি। এতিয়া এই প্ৰশ্নটো আমি চকুৰে চাই কৰিব লাগিব, কাৰণ ইমান টাইমটো আমাৰ হাতত নাথাকে। এতিয়া একেবাৰে চকুৰে কেনেকৈ চাম? গতিকে এই 5 কেনচেল কৰিলোঁ, গতিকে ইয়াতে ডিভাইড আছে, ডিভাইডত মাইনাস পাম আৰু ইয়াতে মাইনাস পাম, কি হ'ব প্লাস, গতিকে +3টো যদি ইফালে আনি বহাই দিওঁ তেতিয়া আৰু কি পাম? এনসাৰ 2 পাম, গতিকে কাৰেক্ট এনসাৰ 2। বুজি পাইছেনে? নিশ্চয় বুজি পাইছে। এইবাৰ আমি আহিছোঁ কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3, যদি 1.5 টু দি পাৱাৰ 8 ইনটু 1.4 আছে, 1.4 টু দি পাৱাৰ 5 ইজ ইকুৱেল টু 1.4 কিউব ইনটু 1.4 টু দি পাৱাৰ k, তেন্তে কেৰ মান কিমান? একেবাৰে সহজ, চাওক তলৰ ভূমিকেইটা একে আছে, গতিকে 1.4 1.4 1.4 1.4 কেনচেল। এইবাৰ ডিভাইড থাকিলে মাইনাস হয়, কিন্তু ইনটু থাকিলে কি হয়? প্লাস, গতিকে 8 ইনটু প্লাস কৰি দিলোঁ আৰু এইটো প্লাস কৰি দিলোঁ, গতিকে 8 + 5 কিমান হ'ব? 13 ইকুৱেল। এইবাৰ 3 + k, 3 + k। এতিয়া এই 3টো যদি ইয়াতে আহি মাইনাস কৰি দিওঁ তেতিয়া কি পাম? 10 পাম,
গতিকে k এর মানটো কিমান হ'ব 10 হ'ব কারেক্ট आंसर অপশন বি Question number 4 most important प्रश्न এনেকুৱা টাইপৰ প্ৰশ্নবিলাক আহে যদি 5 to the power x is equal to 125 তেন্তে x ৰ মান কিমান এই প্ৰশ্নটো একেবাৰে সহজ কেনেকৈ কৰিব ইয়াৰ যে ভূমিটো দি আছে 5 গতিকে এই 5 টো 5 ৰ লগতে মাল্টিপল কৰি 125 পাও নে 5 into 5 কিমান 25 তাৰ লগত যদি 5 মাল্টিপল কৰি কিমান পাম 125 পাম নে গতিকে 5 কেইটা মাল্টিপল কৰিছো তিনিটা গতিকে কারেক্ট आंसर অপশন এ বুজি পাইছে না যোৱা এডিয়াৰ গ্ৰেড 3 এছএছ লেভেলৰ এটা প্ৰশ্ন আহিছিল 2 to the power x is equal to 32 তেন্তে x ৰ ভ্যালুটো কিমান অৰ্থাৎ এই 2 টো আমি মাল্টিপল কৰি থাকিম 32 পোৱালৈকে 2 into 2 4 into 2 8 into 2 16 into 2 কিমান হ'ব 32 কেইটা 6 হল 2 3 4 5 অৰ্থাৎ ভ্যালুটো কিমান হ'ব 5 হ'ব বুজি পাইছে না এবাৰ question number 5 2537 x ৰ মান কিমান যাতে সংখ্যাটো 3 ৰে বিভাজ্য হয় এতিয়া এনেকুৱা ধৰণৰ প্ৰশ্ন আহে না প্ৰিয় বন্ধু বান্ধৱীসকল এটো কেনেকৈ কৰিব কিহেৰে বিভাজ্য কৈছে 3 গতি এই কেইটা আমি কি কৰিম প্লাস কৰিম কি আছে 2 plus 5 plus 3 plus 7 plus 2 plus x এটা 2 plus 3 কিমান 5 সরি এটো 5 আছিল 2 plus 5 কিমান 7 7 plus 3 10 10 plus 7 17 17 plus 2 19 কিহেৰে বিভাজ্য বুলি কৈছে 3 ৰে বিভাজ্য কৈছে এতিয়া 19 ৰ লগত এই x ৰ মানটো এই অপচন কেটা চাই আপোনালোকে বহাব লাগিব এই x ৰ মানটো এই অপচন কেটা চাই আমি বহাম গতি এই 19 ৰ লগত কি এই অপচন কেটাৰ কোনটো প্লাস কৰিলে প্লাস ফলটো অৰ্থাৎ যোগফলটো 3 ৰে বিভাজ্য হ'ব এতিয়া যদি ইয়াৰ লগত আমি 2 টো প্লাস কৰি দিও অপচন a টো প্লাস কৰি কিমান পাম 21 এটা 21 3 ৰে ডিভাইড হয় নে নাই হয় গতে কারেক্ট आंसर অপচন a বুজি পাইছে না question number 6 25x043 সংখ্যাটো x ৰ মান কিমান যাতে সংখ্যাটো 11 ৰে বিভাজ্য হয় একদম ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন এই 11 ৰে বিভাজ্য হোৱা সংখ্যাবিলাকে বেছি কৈ হয় কেনেকৈ কৰিম এটো 25x043 এইবিলাক পজিশন কেটা মনত ৰাখিব পজিশন 1 পজিশন 2 পজিশন 3 পজিশন 4 পজিশন 5 পজিশন 6 এতিয়া যিবিলাক অযুগ্ম সংখ্যাৰ পজিশন আছে যোগ হ'ব আৰু যিবিলাক যুগ্ম সংখ্যাৰ পজিশন আছে যোগ হ'ব অযুগ্ম সংখ্যা এটো মানে পজিশন নাম্বার দে এটো 3 টো অযুগ্ম বুলি কোৱা নাই পজিশনত একক দশক শতক হাজাৰ অযুত লাখ মানে এককটো হৈছে অযুগ্ম শতক হৈছে অযুগ্ম হাজাৰ অযুতটো হ'ব অযুগ্ম এইবিলাক বুজি পাইছে না গতে 3 ৰ লগত ইটো প্লাস কৰা আকৌ ইয়াৰ লগত ইটো প্লাস কৰা অৰ্থাৎ প্ৰথমৰ পৰা এটা ঘৰ এৰি এটা ঘৰ যোগ কৰিব বুজি পাইছে না এইবাৰ দ্বিতীয় ঘৰৰ পৰা এটা ঘৰ এৰি এটা ঘৰ যোগ কৰিব বুজি পাইছে এতিয়া 3 ৰ লগত 0 প্লাস কলো কি পাম 3 পাম আকৌ 3 ৰ লগত 5 প্লাস কলো কিমান পাম 8 পাইছা বুজি এতিয়া 2 ৰ লগত 4 প্লাস কলো কিমান হল 6 অৰ্থাৎ 8 আছে নহয় এই 8 ৰ পৰা 6 টো মাইনাস কৰি দিলো কিমান পাম 2 পাম অৰ্থাৎ এই x ৰ ভ্যালুটো কি হ'ব 2 হ'ব গতি x ৰ ভ্যালু 2 বুজি পাইছে question number 7 যদি x1 is equal to 4 y1 is equal to 10 x2 is equal to 2 আৰু x আৰু y প্ৰত্যক্ষ সমানুপাতত থাকে তেন্তে y2 is equal to কিমান হ'ব প্ৰশ্নটো কি আছিল x1 by y1 is equal to 4 by 10 তেন্তে x2 by y2 অর্থাৎ x2 মান দিয়া আছে কিমান 2 দিয়া আছে তেতে ইয়াৰ মানটো কিমান হ'ব একেবাৰে সহজ এই যে আছে ন 10 এই y1 আৰু x2 কি হ'ব পূৰণ হয় গতিকে একেবাৰে সহজ এনেকৈ বুজাই দিও 10 is equal to 2 by y2 এটো কি হ'ব পূৰণ হ'ব পূৰণ ফল কৰিলে কিমান পাম 20 পাম আৰু এই 20 ক 4 ৰে ডিভাইড কৰিলে কিমান পাম 5 পাম হয়না গতে কারেক্ট आंसर অপশন বি question number 8 most important প্রশ্ন এনেকুৱা ধৰণৰ প্ৰশ্ন আহে x plus 1 by x is equal to 3 হলে x to the power 4 plus 1 by x to the power 4 ৰ মান কিমান একেবাৰে সহজ মনত ৰাখিব এই x plus
1/x3 গতিকে x টু দি পাৱাৰ 4 প্লাছ 1/x টু দি পাৱাৰ 4 মান কিমান ইয়াৰ কিছুমান সূত্ৰ আছে আৰু একেবাৰে শৰ্ট ট্ৰিক্স মেথড আছে প্ৰথমতে বুজি লোৱা ধৰি লোৱা x প্লাছ 1/x ইজ ইকুৱেল টু a দিলে তেতিয়া s স্কয়াৰ প্লাছ 1/s স্কয়াৰ ওলাব দিলে তেতিয়া হলে কি লিখিবা a স্কয়াৰ মাইনাছ 2 বুজি পাইছা a2 বহাই দিব এটা অংক কৰি দেখাইছো মই আপোনাক ধৰি এই एग्जांपल 8 আমি বুজাই দিছো x প্লাছ 1/x ইজ ইকুৱেল টু কিমান দিয়া আছে 3 তে x টু দি পাৱাৰ 4 প্লাছ 1/x টু দি পাৱাৰ 4 ৰ ভ্যালুটো কিমান এই 3 টু কি কৰো 4 বাৰ ইনটু অৰ্থাৎ 3 টু দি পাৱাৰ 4 এটা মাইনাস সূত্ৰ থাকিব তাৰ পিছত কি কৰিব এই 3 নহয় এটো লিখিলে সৰি এটো নহয় এটা ফৰ্মুলা 3 থাকিব 3 ইনটু আকৌ এই 3 টু দুবাৰ লিখি দিব ইনটু প্লাস 2 কৰিব এতিয়া 3 4 বাৰ পূৰণ কৰিলে কিমান পাম 81 minus 27 plus 2 56 হ'ব কারেক্ট आंसर অপশন এ ফর্মুলাটো বুজি লব আপোনালোকে x plus 1/x is equal to a অর্থাৎ a ভ্যালুটো আমি 5 ধৰি লৈছো হ্যাঁ 5 ধৰি লবা তে x স্কয়ার plus 1/x স্কয়ার দিলে কি লিখিবা তেতে a স্কয়ার minus 2 অর্থাৎ a ভ্যালুটো যদি আমি 5 ধৰো ইয়াত 8 থাৰ্ড কি বলা 5 স্কয়ার কৰিম 5 স্কয়ার minus 2 কিমান পাম 23 পাম বুজি পাইছে না এবাৰ যদি s কিউব plus 1/s কিউব দিয়ে তেতিয়া কি লিখিম s কিউব অর্থাৎ a কিউব minus 2a বুজি পাইছে না a কিউব মানে কি 5 ধৰিলো 5 কিউব minus 2 into 5 অর্থাৎ কিমান পাম 25 minus 10 কিমান হ'ব 1 5 বুজি পাইছে এবাৰ x টু দি পাৱাৰ 4 plus 1 to the power 1/x to the power 4 যদি ওলাব দিয়ে তেতিয়া ইয়াৰ সূত্ৰটো a to the power 4 minus 3a square plus 2 এটো ফর্মুলা থাকিব এবাৰ যদি মাইনাসত দিয়ে তেতিয়া হলে এটো প্লাস হ'ব আকৌ s square minus 1/x square দিয়ে তেতিয়া হলে a square plus 2 এনেকৈ হ'ব minus 2 কি হৈ যাব প্লাস হৈ যাব বুজি পাইছে না নিশ্চয় বুজি পাইছে আপোনালোকে কোৱেশ্চন নম্বৰ 9 যদি a/2 is equal to b by 7 is equal to c by 4 তেন্তে a b c by b ভ্যালু কিমান কি হৈছে a b c by b ভ্যালু কিমান এনে গম পোৱা গৈছে b b ক্যান্সেল তেতিয়া কি থাকিল a আৰু c থাকিল গতি a মানটো কি 2 বহাই দিলো মাজত কোনো চিন মানে নাই মানে কি ইনটু আৰু c মানটো কিমান 4 মানটো কিমান পাম 8 গতি কারেক্ট आंसर কি হ'ব 8 যদি a plus b plus c by c দিলে হয় তেতিয়া কি কৰিম এই গোটেইকেটা প্লাস কৰি দিম হয়নে 2 plus 7 plus 4 কিমান হ'ব 7 plus 2 plus 7 9 9 plus 4 কিমান হ'ব 13 13ক b ৰে b মানটো কি 7 ৰে ডিভাইড দিম উলাই যাব হয়নে কোৱেশ্চন নম্বৰ 10 কোৱেশ্চন নম্বৰ 10 কি কৈছে শতকৰা বছৰি 5% হাৰে 500 টকাৰ 3 বছৰৰ সৰল সুদ কিমান হ'ব একেবাৰে সহজ এই পার্সেন্ট মানে কেনেকৈ লিখিব 5/100 লিখিব পাৰিম না ইনটু ইয়াৰ লগত 500 টো মাল্টিপল কৰি দিয়া গতে 100 ৰে যদি আমি 500 কাটো কিমান পোৱা যাব 5 বাৰ গতে 5 বাৰ কিমান 5 জাৰ কিমান হ'ব 25 এটো 25 পালো কেই বছৰ আছে 3 বছৰ গতি 3 বছৰত কিমান হ'ব 75 এতিয়া সবৃদ্ধিমূলক যদি ওলাই যেনে টোটাল AP কিমান হ'ব মূলধন কিমান হ'ব 500 ৰ লগত 75 টো প্লাস কৰি দিম 575 ওলাব হয়নে গতে কারেক্ট आंसर যেটো সৰল সুদ দিছে গতে কারেক্ট आंसर অপশন সি क्वेश्चन नंबर 11 3√27 plus 3√64 plus 3√125 और মান কিমান মানে এইবিলাক ঘনফলৰ সংখ্যা হয় গতে ঘনমূলৰ হয় গতিকে 27 ঘনমূল কিমান হ'ব 3 plus 64 কিমান হ'ব 4 plus 125 কিমান হ'ব 5 গতে 5 plus 4 কিমান হ'ব 9 plus 3 কিমান হ'ব 12 কারেক্ট आंसर 12 মোস্ট ইম্পর্টেন্ট প্রশ্ন এটা ঘন সংখ্যা পাবলৈ আটাইতকৈ সৰু কি সংখ্যাৰে 657 ক পূৰণ কৰিব লাগিব একেবাৰে সহজ এটো এনেকৈ ওলাব লাগে 675 যেটো এক স্থানত 5 আছে গতে 5 ৰে ডিভাইড যাব 5 1 জাৰ 5 গতে 6 ৰ পৰা 5 মাইনাস হলি 1 ইয়াতে 17 হল 5 3 জাৰ 15 2 থাকিব 5 5 জাৰ 25 আকৌ 5 ৰে যাব 10
2 আৰু ইয়াতে কিমান পাম আমি 5 2 জাৰ 10 5 7 জাৰ 37 এবাৰ 3 ৰে যাব 3 ৰে 9 আকৌ 3 ৰে কি যাব 3 বাৰ গতিকে ঘন সংখ্যাত সদায় তিনিটা সংখ্যা থাকে গতিকে ইয়াতে 3 কেইটা পাইছে তিনিটা পাইছো 5 কেইটা পাইছে দুটা পাইছে গতিকে এটা 5 ৰ দৰকাৰ আছে নে নাই নিশ্চয় আছে গতিকে 5 টো পূৰণ কৰিব লাগিব কাৰেক্ট আনসাৰ অপচন এ কোৱেশ্চন নম্বৰ 13 180 আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে পূৰণফলটো এটা পূৰ্ণবৰ্গ হ'ব একেবাৰে সহজ একে নিয়ম এবাৰ পূৰ্ণবৰ্গ সংখ্যা কৈছে 180 2 ৰে ডিভাইড কৰিলে 90 আকৌ 2 ৰে 45 90 ডিভাইড কৰিলে 45 এবাৰ আকৌ যদি আমি 5 ৰে লগ কিমান যাব 9 এবাৰ 3 ৰে লগ কি হ'ব 3 অৰ্থাৎ বৰ্গ সংখ্যাত কেইটা থাকে দুটা সংখ্যা একে সংখ্যা থাকে গতে 2 2 দুটা আছে নে নাই 3 3 দুটা আছে নেকি গতিকে 5 ৰ লগত এটা 5 লাগিব নে নাই নিশ্চয় লাগিব গতিকে কাৰেক্ট আনসাৰটো হ'ব অপচন এ এবাৰ কি কৈছিল কোৱেশ্চনটো এনেকৈ দিছে 22 প্লাস √5 প্লাস √11 প্লাস √25 ইয়াৰ আনসাৰটো কিমান হ'ব গতিকে ইয়াৰ বৰ্গমূল কিমান হ'ব 5 এবাৰ 5 ৰ লগত 11 প্লাস কৰিলো কিমান হ'ল 16 ৰ বৰ্গমূল কিমান হ'ব 4 হয়না এবাৰ 4 ৰ লগত এই প্লাস 5 টো গলে কিমান হ'ব 9 ৰ বৰ্গ কিমান হ'ব 3 এবাৰ এই 3 ৰ লগত 22 টো প্লাস কৰি দিয়া কিমান পাম 25 এটা 25 ৰ বৰ্গ কিমান হ'ব 5 গতিকে কাৰেক্ট আনসাৰ অপচন এ বুজি পাইছে না এবাৰ কোৱেশ্চন নম্বৰ 15 এটা সংখ্যাৰ পৰা 8 বিয়োগ কৰিলে সংখ্যাটো -15 হয় এই উক্তিৰ সমীকৰণটো হৈছে একেবাৰে মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন এটা সংখ্যা সেই সংখ্যাটো আমি ধৰি লম x হয়না কি কৰিছিল বিয়োগ কৰিব লাগে বিয়োগ চিনটো দিলো কি বিয়োগ কৰিব লাগে 8 টো লিখিলো ইকুৱেল কিমান পাও বুলি কৈছে -15 গৰে কাৰেক্ট আনসাৰ কোনটো অপচন সি হয়না কোৱেশ্চন নম্বৰ 16 এনেকুৱা ধৰণৰ প্ৰশ্নবোৰ আহে না প্ৰিয় বন্ধু বান্ধৱীসকল নিশ্চয় আহে যদি ভিডিওটো ভাল লাগে তেতিয়ালে কমেন্ট কৰিব লগতে সাবস্ক্ৰাইব কৰিব সাবস্ক্ৰাইব বেলটো বজাই ৰাখিব লাইক কৰিব আৰু যিমানে পাৰে ফ্ৰেণ্ডক শেয়াৰ কৰিব এই প্ৰশ্নবোৰ পৰীক্ষাত অহাৰ সম্ভাৱনা বেছি আহে কিন্তু এটা কথা মনত ৰাখিব ডিজিট বিলাক একে নাথাকে প্ৰশ্নসমূহটো একে থাকিব বুজি পাইছে না কোৱেশ্চন নম্বৰ 16 35 32 35 42 34 32 38 ৰ মধ্যমান কিমান মধ্যমান মানে কি মাজৰ সংখ্যা গতি এই যে সংখ্যা কেইটা দিছে এইকেইটা আমি সৰুৰ পৰা ডাঙৰলৈ আগত সজাই লম গতি আটাইতকৈ সৰু কি আছে 32 গতি 32 লিখিলো কেইটা আছে 32 দুটা আছে দুটা লিখিলো তাৰ পিছত কি আছে 34 আছে তাৰ পিছত কি আছে 35 আছে 35 কেইটা আছে দুটা আছে হয়না তাৰ পিছত কি আছে 38 আছে 38 লিখিলো তাৰ পিছত কি আছে 48 এতিয়া কি কৰিম আমি দুৱাৰ ফালৰ পৰা এটা এটা কাটি যাম দুৱাৰ ফালৰ পৰা এটা এটা কাটি যাম মাজত কি থাকিল 35 গতি 35 টো কাৰেক্ট আনসাৰ বুজি পাইছে না এইকেইটা ডিজিটে দিব যে হেতু নহয় বেলেগ ডিজিট দিব পাৰে গতি কাৰেক্ট আনসাৰ অপচন এ কোৱেশ্চন নম্বৰ 17 2,2 3,3 4,4 5,5 5 6,6 7,7 বহুলক মানে কি যে তথ্যৰ কি যিটো সংখ্যা বাৰে বাৰে ব্যৱহাৰ হয় হেতু হৈছে বহুলক গতি ইয়াত 2 দুবাৰ ব্যৱহাৰ আছে 3 দুবাৰ ব্যৱহাৰ আছে 4 দুবাৰ 5 কেইবাৰ 3 বাৰ আৰু 6 দুবাৰ আৰু 7 দুবাৰ কোনটো বেছি আছে 5 টো আছে গতি বহুলক কি হ'ব 5 বুজি পাইছে না কোৱেশ্চন নম্বৰ 18 500 টকাৰ 15% ইজ ইকুৱেল টু হোৱাট লিখিলো 500 টকা ইনটু 50% মানে কি এনেকৈ লিখিব পাৰো নে 15/100 লিখিব পাৰো নে নাই নিশ্চয় পাৰো এই 100 ৰে যদি ইয়াক কাটি দিও কিমান পাম 5 বাৰ এটা 5 ৰ লগত 15 মাল্টিপল কৰিলে কিমান পাম 75 পাম কাৰেক্ট আনসাৰ 75 কোৱেশ্চন নম্বৰ 19 কোৱেশ্চন নম্বৰ 19 কিছে 50 50% ইনটু 100 100% 50 50% অৰ্থাৎ 50 ইনটু 50% এনেকৈ লিখিব পাৰো নে আমি ইয়াক হয়না তাৰ পিছত মাজত কি দিছে ইনটু দিছে আচ্ছা পিছত কৰি চাম এটো আৰু কি দিছে 100 100% এটা এই 50 ৰে 100 কাটলে কি দুই বাৰ আৰু 2 ৰে যদি আমি 50 কাটো কেইবাৰ 25 বাৰ গতে কি পালো 25 এবাৰ 100 ক্যান্সেল ইয়াত কি থাকিল 100 থাকিল নে নাই এবাৰ এই দুটা যদি আমি ইনটু কৰি দিও কিমান পাম 2500 পাম না নিশ্চয় পাম
প্ৰিয় বন্ধু বান্ধৱীসকল 20 নম্বৰ এটা প্ৰশ্ন দিম এই 20 নম্বৰ প্ৰশ্নটো আপোনালোকে ঘৰত হোমৱৰ্ক কৰি চাব ইয়াৰ উত্তৰটো কিমান হয় মোক আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব যদি x যদি 4x is equal to 4 to the power x is equal to 64 হয় 4 to the power x is equal to 64 হয় তেন্তে x ৰ ভ্যালু কিমান এটো আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব অপচন কেটা মই কৈ দিছো আপোনালোকক অপচন A 3 অপচন B 4 অপচন C 5 অপচন D 6 এই তিনিটা কোনটো শুদ্ধ হ'ব কমেন্ট বক্সত কমেন্ট কৰি জনাব ধন্যবাদ